স্টুডেন্ট আজি আমি স্টার্ট কৰিব গৈছো SCERT বুক ক্লাস 6ৰ ম্যাথমেটিক্সৰ আৰু এই বুকটো আমি ইংলিছ ভাৰ্চন হয় সো এই বুকটো আজি স্টার্ট কৰিব গৈছো মই সো স্ট্ৰাকচাৰ ফাৰ্স্ট লেসনৰ নাম হৈছে স্ট্ৰাকচাৰ অফ নাম্বাৰ সো স্ট্ৰাকচাৰ অফ নাম্বাৰ যেতিয়া আমাক কয় স্ট্ৰাকচাৰ অফ নাম্বাৰ বেসিক্যালি আমি টু টাইপস বুলি জানো এটা হৈছে আমাৰ ইণ্ডিয়ান সিস্টেম আৰু সেকেন্ড হৈছে আমাক ইন্টাৰনেশনাল সিস্টেম ইণ্ডিয়ান সিস্টেম যদি আমাক কয় তো ইণ্ডিয়ান সিস্টেমৰ আমি যেতিয়া কমাছখিনি পুট কৰোঁ কমাছখিনি আমি কেনেকৈ পুট কৰোঁ তো ইণ্ডিয়ান সিস্টেমত আমি ইণ্টাৰনেশ্যনেল হওক বা ইণ্ডিয়ান হওক দুইটাত আমি কমাখিনি পিছফালে পৰা পুট কৰিব লাগিব ইণ্ডিয়ান সিস্টেমত কি হয় কমাছখিনি আমি পিছফালে পৰা পুট কৰি আহোঁ ওকে প্ৰথমতে তিনিটা নম্বৰ থাকিব দেন আকৌ কমা হৈ যাব আকৌ দুটা নম্বৰ থাকিব আকৌ কমা হৈ যাব আকৌ দুটা নম্বৰ হ'ব আকৌ কমা হৈ যাব আকৌ দুটা নম্বৰ হ'ব আকৌ কমা হৈ যাব তেনেকৈতো গৈ থাকিব এইটো কাৰ কাৰণে হৈ যাব আমাৰ ইণ্ডিয়ান কাৰণে সেকেন্ড আহিছে আমাৰ ইণ্টাৰনেশ্যনেল একে পিছফালে পৰা আমি আহিব লাগিব ফাৰ্ষ্ট 3 ডিজিট দেন এগেইন 3 ডিজিট then again 3 digit তাৰ মানে কি বুজি পাইছা ইন্টাৰনেশ্যনেলত সবৰে 3 ডিজিট কে আমি কমা পুট কৰিব লাগিব বাট ইণ্ডিয়ান সিস্টেম আমি যেতিয়া কৰিম ইণ্ডিয়ান সিস্টেম লাষ্টত তিনটা মিন্স ফ্ৰম ৰাইট হ্যান্ড সাইড লাষ্টৰ পৰা তিনটা দেন দুটা দেন আকৌ দুটা যিমান ডাঙৰ নাম্বাৰ নহওক কেলে এইটো 2 কে আগবাঢ়ি গৈ থাকিব আৰু ইণ্টাৰনেশ্যনেলত 3 কে আগবাঢ়ি গৈ থাকিব তো এইটো হৈ যাব ইণ্টাৰনেশ্যনেল সিস্টেমৰ কাৰণে এতিয়া যিকোনো এটা নম্বৰ লৈ লৈছো সে 2 5 6 8 9 7 এইটো পুট দি কমা in both Indian as well as in international system so এইটো কোৱেশ্চনত কি কৈছে আমাক এই কোৱেশ্চনটো আছে so put the commas in both Indian as well as in international system এই নাম্বাৰটোক আমাক ইণ্টাৰনেশ্যনেল সিস্টেম আৰু ইণ্ডিয়ান সিস্টেম দুইটা সিস্টেমত কমা পুট কৰিব লাগে so for Indian system 2 5 6 8 9 7 তো ইণ্ডিয়ান সিস্টেম কিমান কে আছিলে মাউসত লাষ্টৰ ফালে পৰা 3 2 2 2 কে তো এইটো কিমান হৈ যাব 3 2 সেম কোৱেশ্চন যদি মই সুধো রাইট ইন ওয়ার্ডস যদি ওয়ার্ডছত যদি আমি লিখিব যাওঁ এতিয়া ওয়ার্ডছত লিখিব গ'লে কিমান হৈ যাব চোৱা এটুক আমি কওঁ ওয়ান্স এটুক আমি কওঁ টেন্স এটুক আমি কওঁ 100 এটুক আমি কওঁ 1000 এটুক আমি কওঁ 10,000 ওয়ান্স টেন্স 100 1000 10,000 আৰু এটুক কি যাব আমাৰ কাৰণে লাখ এতিয়া এটুক আমি লিখিব লাগে কোনটো ফৰ্মত ইণ্ডিয়ান সিস্টেমত লিখিব লাগে তো মই কিমান লিখিম এটু 2 লাখ দেন কিমান আছে 56 চোৱা কমা যিখিনি ভিতৰত থাকিব সেই নাম্বাৰখিনি আমি একেলগে ধৰিব লাগিব ইয়াত 10,000 আৰু 1000 বেলেগকৈ আমি লিখিছো কোৱা মত কৈছো বাট এইটো আমি একেলগে ধৰিব লাগিব এইটো কিমান আছে 56,000 দেন কিমান আছে 897 97 ওকে আকৌ এবাৰ কৈ দিছো 2 lakhs লাখৰ প্লেচত আছে সেইকাৰণে 2 lakhs
56,000 56,000 897 सेम नम्बरटुक मैं जो इंटरनेशनल लिखिब जाओ 2568 ইয়াক যদি মই ইন্টাৰনেশ্যনেলি যদি লিখিব যাওঁ 2568 ইয়াক যদি মই ইন্টাৰনেশ্যনেলি যদি লিখিব যাওঁ দেন চোৱা 3 আকৌ দেন 3 ইয়াত 6 ডিজিট নাম্বাৰ 6 ডিজিট আছে সেইকাৰণে আমি অকল এটা কমাই পুট কৰিব লাগিব ওকে এটা ইন্টাৰনেশ্যনেল সিস্টেম যেতিয়া আমি ইয়াক লিখিবলৈ যাম তাৰ আগতে আমি কমাখিনি আমি পুট কৰি ললো দেন এটো কিমান হৈ যাব ওয়ান্স এটো হৈ যাব টেন্স এটো হৈ যাব হান্ড্রেডস এটো হৈ যাব থাউজেন্ড এটো হৈ যাব 10,000 और एटू हो যাব আমার 100,000 কম পাইছা ওয়ান্স টেন্স 100,000 10,000 দেন 100,000 এতিয়া আমি কোনটো ফৰ্মত লিখিম ইন্টাৰনেশ্যনেল তো ইন্টাৰনেশ্যনেলত আমাৰ কিমান হয় এই তিনটা ডিজিটৰ আগত কমা আহি যাব তো সেইকাৰণে চোৱা ইয়াত কমা আছে তা কমা আগৰখিনি বেলেগ পিছৰখিনি বেলেগ তো আগৰখিনি যদি মই ঢাকি দিছোঁ এইটো আগৰখিনি কিমান আছে 256 ইট মিন্স কিমান আছে 256 তো ইয়াক মই কিমান লিখিম 256 কোনটো ঘৰত আছে 1000 সেইকাৰণে আমি লিখিম 1000 ইয়াক আমি এইখিনি আমি নিলিখো লাষ্টৰ যি থাকিব হেতু আমি প্লেস ভ্যালুটো জুনত থাকে হেতু আমি লিখো সো কিমান হ'ব 256,000 বাকিখিনি সেম থাকিব 897 ওকে আমাক প্লেস ভ্যালুটো লাগে প্লেস ভ্যালুটো যদি 1000 আছে 1000 আমি লিখিম যদি ল্যাক্স আছে ল্যাক্স লিখিম যেহেতু এটু ইন্টারন্যাশনাল হয় তো ইয়াত তো ল্যাক্স নাহিব ওকে আমি যেনেকৈ আগবাঢ়ি যাম নতুন নতুন কোশ্চেন পাই যাম তেতিয়া আৰু ভালকৈ বুজি পাই যাব ওকে সো এতিয়া চোৱা ফাৰ্স্ট কোশ্চেনটো কি হৈছে ইয়াতে আমাৰ এইটো চোৱা কি কৈছে ফাৰ্স্ট কোশ্চেনটো রাইট দ্য ফলোইং নাম্বার ইন ওয়ার্ডস ওয়ার্ডসত আমাক লিখিব কৈছে সো ওয়ার্ডসত যদি আমি লিখো पेज नंबर 2 क्वेश्चन नंबर 1 आंसर ए वर्ड्सत আমাক লিখিবলৈ কিমান আছে 3102 3102 এতিয়া চোৱা 3102 ইয়াত আমাক একো মেনশন কৰি দিয়া নাই যে এটো আমি ইন্ডিয়ান সিস্টেম লিখিব লাগে নে ইন্টাৰনেশ্যনেল সিস্টেম লিখিব লাগে যদি মেনশন কৰা নাথাকে তেনেহলে আমি ইন্ডিয়ান সিস্টেমকে লিখিম ওকে সো ইন্ডিয়ান সিস্টেমত আমি লিখিছো এটি সোয়া 3102 তো আমি জানো যে পিছফালে পা 3 ডিজিট আমি সেপারেট কৰি দিও তো কিমান হৈ যাব এটো হৈ যাব এতিয়া কিমান 3,102 এটো কিমান হৈ গল 3,102 সেকেন্ড আছে আমাৰ কিমান B2 4300 ओके एके আমি এটো কমা পুট কৰিলো তো ইয়াক আমাৰ কিমান হ'ব 4,300 ओके देन C to কিমান হ'ব আমাৰ ওচৰত 1266 again কমা পুট কৰিলো কিমান হ'ব 1,000
266 okay then next কিমান আছে d আমাৰ ওচৰত 29,008 so এটো কিমান হৈ যাব আমাৰ ওচৰত so ইয়াত কমা অলৰেডি পুট কৰি থোৱা আছে 1 10 100 1000 10000 তো এটো কিমান হৈ যাব আমি এটো একেলগে গাম so এটো কিমান হয় আমাৰ কাৰণে 29 হৈ আছে so 29 আমি লিখিলাম তাৰ পিছৰখিনি আমি so TWN 29,000 যেটো এটো 00 আছে আমি একু লিখিব না লাগে অকল কি লিখিম আমি 8 বস ইমানে এটি মানে আছে দেন ই টু কি আছে আমাৰ ওচৰত 15,927 again এটো একেলগে লিখিম তো এটো কিমান আছে আমাৰ ওচৰত 15 তো 15,000 then 927 okay কিবা যদি ডাউট আছে আকৌ মই বুজাই দিছো সে 3102 তো এটি কিমান হৈ যাব 3 সেইকাৰণে 3000 so 1 10 100 then 1000 তো 1000 প্লাস আছে সেইকাৰণে আমি 3000 then 102 তো এইখিনি এই দুটা একে আছে এই তিনটা একে আছে সি লৈকে দেন এই দুটা সেম আছে তো এই দুটা বস্তু কিমান আছে এটো 1 10 100 1000 10000 10,000 যেটো হ'ব এটো সোয়া এটো 1 10 100 1000 হয় না তো 1000 হোৱাৰ কাৰণে আমি কি লিখো 29,000 একেলগে দুটা নম্বৰ 29,000 প্লাস আছে সেইকাৰণে 1000 যে তোমাক মই ইয়াত বুজাইছিলো যেতিয়া আমি এটো নম্বৰ লিখো সদা মই লাষ্টৰটোৱে ধৰো লাষ্টৰটো যি ভ্যালু থাকিব হেতু প্লেস ভ্যালু আমি ইয়াত পুট কৰিব লাগিব আমি আকৌ এটো 100,000 আমি ইয়াত পুট কৰিব নোৱাৰো ওকে সো লাষ্টৰ ভ্যালুটো আমি পুট কৰিব লাগিব লাষ্টত কোনটোত আছে 100ত আছে না 1000 আছে না lakhs আছে এখিনি আমি চাব লাগিব ওকে না কোশ্চেন নম্বৰ 2 লে আহো কোশ্চেন নম্বৰ 2 আমাক কি কৈছে রাইট ইন নাম্বাৰস একেটা কোশ্চেন নম্বৰ 1 ত আমাক কি কৈছিলে রাইট ইন ওয়ার্ডস আৰু কোশ্চেন নম্বৰ 2 কি কৈছে আমাক রাইট ইন নাম্বাৰ সো এতিয়া আমি উল্টা কি লিখিব লাগিব এতিয়া আমাক এটো ফৰ্মত দি থোৱা আছে আমি এটো ফৰ্মত লিখিব লাগে ওকে সো ফার্স্ট টু কি হৈছে ইয়াতে 3,245 ওকে সো কোশ্চেন তোমালৈকে বুকৰ পৰা চাই লবা মই আনসাৰটো লিখি দিছো কোশ্চেন নম্বৰ 2 আনসাৰ সো এ নাম্বার আমাক কিমান কৈছে 3,245 সোয়া 3,200 3 এতিয়া যদি কাৰোবাৰ যদি প্ৰবলেম হয় প্ৰথমতে কেনেকৈ আমি লিখো সো 3000 যেটো কৈছে আন্ডাৰলাইন কৰি লবা তো ইয়াত সোয়া 3000 এনেকৈ লিখি লবা 3000 লিখিলা দেন কিমান আছে 200 দেন 200 লিখি ললা দেন কিমান আছে 45 তো 45 এনেকৈ কৰি লবা যাৰ যাৰ প্ৰবলেম আছে ডাউট আছে প্ৰথমতে তোমালৈকে এটো ফৰ্মত সেপাৰেট কৰি লবা দেন ইয়াত লিখিবা এতিয়া সোয়া এডিশন কৰি দিয়া এটো এডিশন হৈ যাব 5 4 2 and 3 সোয়া এটো ইয়াত লিখি দিয়া 3 2 4 5 এতিয়া সোয়া 3,245 কমা পুট কৰি দিয়া 1 10 100 1000 3,245 সেম বি কিমান যাব 12,000 সো আদিকে আমি যেটা কোশ্চেন পঢ়াৰ লগে লগে আমি গম পাওঁ যে কিমান কৈছে কোশ্চেন 12,780 ওকে দেন সি 25,000 কিমান কৈছে আমাক 25,000 then 304 so 304 25,304 that's all then d to কি কৈছে
চোৱা ডিটো অলপ ডাঙৰ দেই চ' ডিটো কি কৈছে আমাক 1,34,704 1 লাখ এতিয়া 1000তকৈ বেছি হ'লে চোৱা 1 লাখ বুলি কোৱাৰ লগে লগে আমাক ইয়াত আহি যাব প্ৰথমতে 1 লাখ দেন 34,000 থাউজেণ্ডৰ ঘৰত কিমান আছে বুলি কৈছে আমাক 34 কৈছে চোৱা 1 লাখ কোৱাৰ লগে লগে 1 লিখি কমা পুট কৰি দিছোঁ অ'কে দেন কিমান কৈছে 34,000 শেষ দেন 34 পুট কৰি মই কমা পুট কৰি দিম দেন কিমান আছে 704 নৰ্মেল 704 হৈ গ'ল যাৰ যাৰ প্ৰব্লেম আছে ইয়াত কিমান কৈছে 1 লাখ চ' 1 লাখ তোমালোকে প্ৰথমতে পুট কৰি ল'বা 1 10 100 1000 10,000 লাখ এইটো 1 লাখ হৈ গ'ল দেন কিমান আছে 34,000 তোমালোকে 1000ত যিটো তোমালোকে জানা 3টা 0 হয় তো 3টা 0 পুট কৰি দিলা 34,000 হৈ গ'ল নাও কিমান কৈছে আমাৰ ওচৰত 704 তোমালোকে সবেই জানা 704 তোমালোকে সবেই জানা সো এইটো এড কৰি দিলা 407,431 দেন এতিয়া এইটো নাম্বাৰটো মই ইয়াত লিখি দিলোঁ ইয়াত লিখাৰ পিছত মই কমা পুট কৰি দিলোঁ এইটোৱে আনসাৰ হ'ব আমাৰ কাৰণে ওকে সো আমি থাৰ্ড কুৱেশ্যনলৈ মুভ কৰোঁ সো কুৱেশ্যন নম্বৰ 3 হৈছে আমাৰ ওচৰত write the largest and the smallest number from the following সবতকে ডাঙৰ নাম্বাৰ আৰু সবতকে সৰু নাম্বাৰ আমি লিখিব লাগিব এই নাম্বাৰখিনি আমাৰ ইয়াত গিভেন দি থোৱা আছে এই নাম্বাৰখিনিৰ পৰা চুজ কৰি আমি ইয়াতে লাৰ্জেষ্ট আৰু স্মলেষ্ট নাম্বাৰ আমি লিখিব লাগিব সো নাম্বাৰখিনি আমাৰ ওচৰত আছে কি কি 7,372,4,927 317 69875 650 600 okay so আমাক কি কৈছে ফাৰ্স্ট লাৰ্জেষ্ট এতিয়া চোৱা তোমালোকৰ লাৰ্জেষ্ট আৰু স্মলেষ্ট লোৱাৰ ট্ৰিক আছে কেনেকৈ আমি জানো লাৰ্জেষ্ট মানে কি বুজি পোৱা বেছি হয় না তো যাৰ সবতকৈ ডিজিট বেছি হ'ব সেইটোতো লাৰ্জেষ্ট হয় কিন্তু কেতিয়াবা কি হয় দুইটা ডিজিট সমান হৈ যায় ইয়াততো আমাৰ লাৰ্জেষ্ট উলিয়াবৰ কাৰণে ইজি আছে ইজিটো কোনটো চোৱা ইয়াত ফাৰ্ষ্ট অফ অল তোমালোকে কমা পুট কৰি ল'বা ইয়াত 3টা আছে একো কমা পুট নহ'ব ইয়াত 1 2 3 4 5 সেইকাৰণে কমা পুট হ'ব এইটো 3টা আছে নালাগে লাৰ্জেষ্ট চোৱা 7 এইটোতো নহ'ব 3 ডিজিট নহ'ব 3 ডিজিট নহ'ব 3 ডিজিট নহ'ব থাকি গ'ল কোন এইটো আৰু এইটো ইয়াতে চোৱা 4 ডিজিট আৰু এইটো 5 ডিজিট so of course এইটো লাৰ্জেষ্ট নাম্বাৰ হ'ব 7,372 4,927 আৰু ইয়াত আছে 69,875 তো এইটোৱে অলৱেজ লাৰ্জেষ্ট হ'ব তো এতিয়া আমি কিমান লিখিম 69875 এটা আমাৰ কাৰণে কি হৈ যাব লাৰ্জেষ্ট সেকেন্ড আহি গৈছে আমাৰ কাৰণে স্মলেষ্ট নাম্বাৰ এই 3টা বা কোনবা এটা হ'ব 317 দেন 650 600 এতিয়া সবে জানে যে 650 600 317 কি হয় ডাঙৰ হয় সো স্মলাৰ কোন হ'ব 317 ওকে দেন বি নাম্বাৰ এইটো আছিলে এ নাম্বাৰ দেন বি নাম্বাৰ কি কৈছে আমাৰ কুৱেশ্যনটো সেম কুৱেশ্যন হয় ইয়াতো এগেইন লাৰ্জেষ্ট এণ্ড স্মলেষ্ট সো কুৱেশ্যনটো আমি লিখি লৈছোঁ 2853,8691 9999 13001 then 123,600 okay then largest কৈছে তো লাৰ্জেষ্ট কমাখিনি আমি প্ৰথমতে পুট কৰি লওঁ 1 2 3 3 3 3 এণ্ড ইয়াত কৈ থোৱা আছে কিন্তু ইয়াত চোৱা এইটো
কমা যেটো পুট কৰি থোৱা আছে এইটো ইণ্টাৰনেশ্যনেল চিষ্টেম 1 2 3 কমা 3 2 1 ওকে এইটো ইণ্টাৰনেশ্যনেল চিষ্টেম হয় সেইকাৰণে আমি এইটো ইণ্ডিয়ান চিষ্টেমত পুট কৰি দিম কমা এতিয়া চোৱা 1 2 3 1 2 এগেইন 1 সবতে ইণ্টাৰনেশ্যনেল মানে পুট কৰিব নোৱাৰো সেইকাৰণে ইণ্ডিয়ানলৈ কনভাৰ্ট কৰিলোঁ এতিয়া মই যিহেতু কৈছিলোঁ সবতকৈ ইজি যাৰ ডিজিট বেছি হ'ব সেইটো লাৰ্জেষ্ট হয় কিন্তু ইয়াত চোৱা এইটো 4টা 4 4 4 5 দেন 6 তো 6 বুলি ক'লে এইটো আমাৰ কাৰণে লাৰ্জেষ্ট হ'ব 1,23,600 বিকজ এইটো কোনটো প্লেচত আছে লেক্সৰ প্লেচত আছে সো এইটো অলৱেজ ডাঙৰ হ'ব দেন স্মলেষ্ট বুলি যদি কয় স্মলেষ্ট চোৱা এতিয়া স্মলেষ্ট সময়টোত মই যদি কওঁ যে সবতকৈ কম থকা ডিজিটখিনি কোনখিনি তো ইয়াত তুমি এই তিনিটা আহিব এই তিনিটা বা কোনোবা এটাই হ'ব তেতিয়া আমাৰ কম্পেৰিজন আহি যায় কম্পেৰিজন মানে কোনটো নাম্বাৰ ডাঙৰ হ'ব তা কম্পেৰিজন আমি কেনেকৈ কৰোঁ আমি ফাৰ্ষ্ট এইটো দেখিছা 1000 প্লেচৰ যিটো নাম্বাৰ থাকে 1000 ইয়াতো 4টা তো 1000 প্লেচৰ যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটো আমি কম্পেয়াৰ কৰিম অকল যদি সেই নাম্বাৰখিনি যদি মিলি যায় দেন সেকেন্ড নাম্বাৰটো আমি কম্পেয়াৰ কৰিম 100 ডিজিটৰ সো ফাৰ্ষ্ট নাম্বাৰটো আমাৰ 1000 প্লেচত কিমান আছে 982 তো এই তিনিটা 982 সবতকৈ সৰু কোনটো হ'ব 2 হ'ব সেইকাৰণে আমাৰ স্মলেষ্ট কিমান হৈ যাব 2853 okay smallest number 2 then question number 4 আমাক কি কৈছে write the largest and smallest number from by the digit 7835 so 7 8 itu question number 4 answer 7835 এটু আমাক কি কৈছে সবতকে লাৰ্জেষ্ট এন্ড সবতকে স্মলেষ্ট ডিজিট আমাক লিখিব কৈছে সো লাৰ্জেষ্ট এন্ড স্মলেষ্ট একো চিন্তা কৰিবলগীয়া কথা নাই লাৰ্জেষ্ট বুলি কোৱাৰ লগে লগে নাম্বাৰটো জাষ্ট এৰেঞ্জ কৰি দিলে হ'ব ডাঙৰ পৰা সৰুলৈকে আৰু স্মলেষ্ট বুলি ক'লে কি হ'ব সৰু পৰা ডাঙৰলৈকে সো লাৰ্জেষ্ট বুলি সবতকে ডাঙৰ কোনটো নাম্বাৰ আছে এইটো 1 নম্বৰ আহিব এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ পুট কৰি দিয়ে 8753 লাৰ্জেষ্ট নম্বৰ হৈ গ'ল দেন স্মলেষ্ট নম্বৰ আমাক যদি কৈছে স্মলেষ্ট নম্বৰ ইয়াৰে উল্টা কৰি দিয়ে 3578 এইটো স্মলেষ্ট নম্বৰ হৈ গ'ল মানে লাৰ্জেষ্ট বুলি কোৱাৰ লগে লগে আমি নাম্বাৰটো ডাঙৰ নাম্বাৰটো আগত লিখিম তাতকৈ সৰু মানে তেনেকৈ আমি লিখি গৈ থাকিম স্মলেষ্ট বুলি কোৱাৰ লগে এই যিটো নাম্বাৰ লিখিবা তাৰ অপজিট সামটাইমছ কি হয় আমি অপজিট লিখিব নোৱাৰো এই কোৱেশ্চনটো আগত আমি পাম অপজিট আমি কেলে লিখিব নোৱাৰো কেতিয়াবা কি থাকে 0 দিয়া থাকে সো 0টোক আমি অপজিট লিখিব নোৱাৰো যদি 0 নাথাকে তোমালোকে ডাইৰেক্ট অপজিট ফৰ্মত লিখিব পাৰিবা ওকে আমি নেক্সট কোৱেশ্চন তেনেকুৱা পাম দেন কোৱেশ্চন নম্বৰ 5 Question কি কৈছে write the largest and the smallest 4-digit number from the digit 285 and using any of the digit more than 1 আমাক 285 দি দিয়া আছে এটোক আমাক কি কৈছে লাৰ্জেষ্ট আৰু স্মলেষ্ট আমাক লিখিব কৈছে এতিয়া লাৰ্জেষ্ট আৰু স্মলেষ্ট এতিয়া লিখিব কৈছে আমাক চোৱা ইয়াত কন্ডিশন কি দি থোৱা আছে ইউজিং এনি অফ দি ডিজিট মোৰ দেন 1 এতিয়া এই নাম্বাৰটোক মই যদি লিখো লাৰ্জেষ্ট তেনেহলে এটো কিমান হৈ যাব এটো 1 নাম্বাৰ এটো 2 এটো 3 সো কিমান হৈ যাব 852 এটো লাৰ্জেষ্ট হৈ গ'ল বাট কিমান ডিজিট হৈছে আমাৰ ইয়াত 3 ডিজিট হৈছে আমাক কিমান ডিজিট কৈছে ইয়াতে 4 ডিজিট It is any of the digit more than 1 it is 4 digit কৈছে আমাক হেকানে আমি সবতকে ডাঙৰ কি আছে 8 হেকানে 8ক আমি ৰিপিটেশন কৰি দিম ওকে 8ক any one of the digit কি কৈছে আমাক ইয়াত ৰিপিট কৰিব কৈছে যদি কোনোবা এটা যদি কৈছে আমাক ৰিপিটেশন কৰিবলা তেনেহলে আমি 8 ৰিপিটেশন কৰিম ওকে
ইয়াত কিবা ডাউট আছে নেকি? ইয়াততো ডাউট নাই। দেন আমাক কি কৈছে স্মলেষ্ট কৈছে। স্মলেষ্ট এতিয়া কোনটো হ'ব? স্মলেষ্ট কোনটো হ'ব এতিয়া? একে ইয়াৰ নিচিনা আমি ইয়াক উল্টা কৰি দিম 258 এইটো বাদ দিয়া। এতিয়া চোৱা আমাক এই ডিজিটখিনি চাব লাগে এতিয়া। চ' 258 এতিয়া স্মলেষ্ট বুলি কোৱা লাগিলে কোনোবা এটা কৈছে, আমাক কোনো ফিক্স কৰি দিয়া নাই যে এইটোৱে নাম্বাৰটো আমি ৰিপিটেশ্যন কৰিব লাগিব। কোনোবা এটা কৈছে সেইকাৰণে আমি 258 চবতকৈ ইয়াত 2 আছে সেইকাৰণে 2টোক আমি ৰিপিটেশ্যন কৰি দিলোঁ। অ'কে, নাও কুৱেশ্যন নম্বৰ 6 এইটো ইম্পৰ্টেণ্ট হয়। Question number 6 আমাক কি কৈছে? Write the largest and smallest 5 digit number from the digit 3705. চোৱা নাম্বাৰটো 4 digit আছে, বাট আমাক কিমান ডিজিট লিখিব কৈছে? 5 digit. Using any of the digit more than 1. কোনোবা এটা ডিজিট আমি এবাৰতকৈ অধিক আমি ইউজ কৰিব পাৰোঁ। এইখিনি ইয়াতে চোৱা ইউজিং এনি অফ দ্য ডিজিট মোৰ দেন 1, কোনোবা এটা ডিজিট আমি এবাৰতকৈ অধিক ইউজ কৰিব লাগিব। আৰু কিমান ডিজিট আমি ফৰ্ম কৰিব লাগিব কৈছে? 5 ডিজিট নাম্বাৰ। চ' কুৱেশ্যন আমাৰ কিমান আছে? কুৱেশ্যন নম্বৰ 6 আনচাৰ 3,7,0,5 তো লাৰ্জেষ্ট and smallest. Largest and smallest. এতিয়া চোৱা আমাক কি কৈছে? কুৱেশ্যনত কণ্ডিশ্যন দি থোৱা আছে এনি ওৱান কৈছে। এনি ওৱান আমি ৰিপিটেশ্যন কৰিব পাৰোঁ। চ' নৰ্মেলি আমি কি কৰোঁ? ডাঙৰটোৰ পৰা সৰুখিনি লিখোঁ। ডাঙৰ নম্বৰ কি আছিলে? 5। ডাঙৰ নম্বৰ কি আছিলে আমাৰ ওচৰত? প্ৰথমতে 7, তাৰপিছত 5, দেন 3, দেন 0। কিমান ডিজিট হৈ গ'ল আমাৰ ইয়াত? 4 ডিজিট হৈ গ'ল। আমাক কিমান ডিজিট ইয়াত কৈছে? চোৱা ইয়াত 5 ডিজিট কৈছে আমাৰ, 5 ডিজিট। সেইকাৰণে আমি যোনটো নাম্বাৰ ডাঙৰ হয় তাক আমি দুবাৰ লিখি দিম। চ' 7 হৈ যাব আমাৰ ওচৰত। না আমাক কোনটো লাগে? স্মলেষ্ট লাগে। স্মলেষ্ট যদি আমাক কয় স্মলেষ্ট আমি কোনটো লিখোঁ? এতিয়া চোৱা স্মলেষ্ট মই কাৰণে দেখাই দিছোঁ কণ্ডিশ্যন কোনখিনি আছে। ফাৰ্ষ্ট অফ অল তুমিতো ইয়াত উল্টাই লিখিবা। তুমি লিখিবা কিমান? এইটো চোৱা এইখিনি কণ্ডিশ্যন দে বুজি লোৱা। 0, 3, 5, 7। এতিয়া ৰিপিটেশ্যন কৰিব লাগে। তো ৰিপিটেশ্যন আমি ইয়াত যেনেকৈ চবতকৈ ডাঙৰ নাম্বাৰ কৰিছিল, আমাৰ মতে চবতকৈ সৰু নাম্বাৰ হ'ব লাগিছিলে। এইটো নহ'ব। এইটো মানে বুজাইছে অকল 357। এই 0টো একো কাম নাই ইয়াতে। অ'কে, এই নাম্বাৰটো বুজাইছে অকল 357। তো 0খিনি আমি হয়তো পিছফালে ৰাখিব লাগিব নাইবা মাজত ৰাখিব লাগিব। এতিয়া চোৱা এই নাম্বাৰটো যদি মই পিছফালে ৰাখোঁ 35700, তো এইটো কিমান হৈ যাব আমাৰ কাৰণে? 35,700। এতিয়া চোৱা 35,700টো বহুত ডাঙৰ নাম্বাৰ হৈ গৈছে। ইয়াতকৈ সৰু লাগে আমাক। তো ইয়াতকৈ সৰু আমাৰ কিমান হৈ যাব? 3, 5। এই দুটা যিটো 0 আছে, এই দুটা 0 যদি মই ইয়াত পুট কৰি দিওঁ এতিয়া হ'ব 35,007। এতিয়াও ডাঙৰ হৈ গৈছে। এগেইন এই দুটা 0 মই যদি আগত কৰি দিওঁ, এই দুটা 0 যদি মই আগত কৰি দিওঁ কিমান হৈ যাব? 3,0057। এতিয়া চোৱা এতিয়া কিমান হৈ যাব? 30,057। তাৰমানে আমাক স্মলেষ্ট নাম্বাৰ কি হৈ যাব আমাৰ ওচৰত? 30,057। এইটোৱে মই কৈছিলোঁ যেতিয়া 0 থাকে যে 0 থকা নাম্বাৰখিনি আমি ডাইৰেক্ট আমি উল্টা কৰিব নোৱাৰোঁ। ইয়াত আমি চাব লাগিব। আৰু সদায় আমি কি কৰোঁ যে এই 0 থকা নাম্বাৰ আমি যদি পাওঁ, 0 থকা নাম্বাৰ আমি কোনোবা এটা ডিজিট লিখি মানে যিটো যদি স্মল হ'ব সেই ডিজিটৰ পিছত আমি 0খিনি পুট কৰি দিম। লাগিলে 0 যেটাই নহওক সেইটো আমালৈ কোনো প্ৰব্লেম নাথাকে। আমি ফাৰ্ষ্টতে যিটো স্মলেষ্ট ডিজিট হ'ব স্মলেষ্ট ডিজিট লিখি তাৰপিছতে আমি 0খিনি পুট কৰি দিম। অ'কে, চ' তোমালোকে যদি ভাল পাইছা ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো অন কৰি থবা, আৰু যদি বেছি ভাল পাইছা তোমালোকে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। অ'কে।